আজি যোৰহাট পদুমণি চাৰিআলিৰ এছআৰ পেট্ৰল পাম্পৰ বিপৰীতে মুকলি হল সিদ্ধি আয়ুৰ্বেদৰ দ্বিতীয়খন স্বাস্থ্য আৰু পৰামৰ্শ কেন্দ্ৰ। ইয়াত অভিজ্ঞ চিকিৎসক হিমাংশু বুজৰ বৰুৱাৰ দ্বাৰা বিভিন্ন সমস্যা যেনে ছালৰ যিকোনো ৰোগ, মূৰৰ বিষ, গাঁঠিৰ বিষ, কঁকালৰ বিষ, মধুমেহ, অহৰোগ, লিভাৰ সমস্যা, বৃক্ক ৰোগ আদিৰ ৰোগৰ পৰীক্ষা কৰি যাৱতীয় পৰামৰ্শ প্ৰদান কৰাৰ লগতে চিকিৎসা প্ৰদান কৰা হ'ব। সিদ্ধি আয়ুর্বেদ স্বাস্থ্য রক্ষণ মাতুরিশ্ব প্রশমনংশ ব্যক্তি সুস্থ পৰিয়াল সুস্থ সমাজ সুস্থ তথা ৰাষ্ট্ৰ কল্যাণৰ উদ্দেশ্যেৰে সিদ্ধি আয়ুৰ্বেদা এটা চেণ্টাৰ আমাৰ সেকেন্ড ষ্টল এটা আমি ইয়াতে আৰম্ভ কৰিছিলোঁ যোৰহাটত। ইয়াতে আমি বিভিন্ন ধৰণৰ বেমাৰ যিবিলাক বেমাৰৰ আয়ুৰ্বেদিক ট্ৰিটমেণ্টৰ দ্বাৰা বহুখিনি আমি আয়ুৰ্বেদিক বেমাৰ আছে, আয়ুৰ্বেদিক স্পণ্ডিলাইটিছ, আৰ্থ্ৰাইটিছ, এই বেমাৰবোৰৰ এলোপেথিকত ট্ৰিটমেণ্টত সফল চিকিৎসা নোহোৱাৰ পিছত আমি আয়ুৰ্বেদিকত বহুত পেচেণ্ট আহিছে আৰু তাৰ কাৰণে আমি সিদ্ধি আয়ুৰ্বেদ চেণ্টাৰটো আৰম্ভ কৰিছোঁ। লগতে বিষ তথা সাধাৰণ সুস্থতাৰ কাৰণে পেটৰ বিষ আছে, কিডনী ষ্ট'ন আছে, বৃক্কৰ পাথৰ আছে, বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে আমি পিউৰলি বিশুদ্ধ আয়ুৰ্বেদিক চিকিৎসা সেৱা এটা ইয়াত আৰম্ভ কৰিম। গতিকে মই ডক্টৰ হিমাংশু বুজৰ পৰা আপোনাৰ সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ইয়াতে আপুনি আয়ুৰ্বেদিক ট্ৰিটমেণ্ট পাব। ইভিনিং মই ইয়াতে ডক্টৰো উপলব্ধ আছে, মেডিচিন আয়ুৰ্বেদিক উপলব্ধ আছে। আপোনালোকে আহক আৰু প্ৰকৃতিৰ সৈতে জীয়াই থাকক, আয়ুৰ্বেদৰ সৈতে জীয়াই থাকক আৰু আয়ুৰ্বেদিক চিকিৎসা আপোনালোকে ইয়াতে উপলব্ধ। প্ৰত্যেকটো ৰোগৰ মানে কথাটো কেনেকুৱা, আমাৰতো বেমাৰটো চাই পেলাই ক'ব লাগিব। এতিয়া প্ৰত্যেকটো বেমাৰ এলোপেথিকৰ কথাটো বেলেগ, আমাৰ আয়ুৰ্বেদিকত আমাৰ প্ৰকৃতি আছে, দোষ আছে, ধাতু আছে, মল আছে, এইবিলাক সকলোবিলাক আমি এটা এক্সামিনেশ্যন কৰাই পেলাই এই ৰোগবিলাকৰ চাই পেলাই ভালকৈ নিৰীক্ষণ কৰি পেলাই আমি তেনেকুৱাকৈ ঔষধ দিয়া যাওঁ। আজি তেনে দুগৰাকী ৰোগীয়ে আয়ুৰ্বেদ চিকিৎসাৰ পৰা কেনেদৰে সুস্থ হ'ল সেই সম্পৰ্কে আমাৰ আগত এনেদৰে মন্তব্য প্ৰকাশ কৰিছে। নমস্কাৰ, আমি মানে আজি খুবেই সুখী হৈছোঁ যে আমাৰ ভাতৃ প্ৰফুল্ল হাজৰিকাই আজি সিদ্ধি আয়ুৰ্বেদিকাৰ এখন ফাৰ্মাচী আমাৰ পদুমণি ইয়াত খুলিবলৈ সক্ষম হৈছে। কাৰণ মই নিজেও তেখেতৰ পেচেণ্ট আছিলোঁ আৰু মোৰ বহুতখিনি বেমাৰ পাইছিলে ক'ভিডৰ পিছতে, আৰু যিহেতু মোক ডক্টৰে ইয়াৰ পৰা ৰেফাৰ কৰিছিলে বাহিৰলৈ, তাৰপৰা তেতিয়া তেখেতে মোক কৈছিলে যে দাদা আপুনি 2 মাহ অন্তত মোৰ দৰৱ খাওক, তাৰপিছত আপুনি এনেও বাহিৰলৈ যাব, গুচি যাবগৈ। তাৰপৰা তেখেতৰ মই 1 মাহে খালোঁ, একচুৱেলি 2 মাহ খাবলগীয়া নহ'ল, আৰু যিহেতু লুহিয়া মানুহ আমি। তাৰপৰা 1 মাহতে আজি আপোনালোকৰ ওচৰত মই থিয় হৈ আছোঁ, আৰু আপোনালোকে হয়তো দেখিও থাকে মোক। তেখেতৰ দৰৱখিনি খাই আমি যথেষ্ট ভাল পাইছোঁ, আৰু বহুত মানুহক মই বহুতখিনি পেচেণ্টৰ লগত তেখেতৰ লগত যোগাযোগ কৰিছোঁ, বহুতখিনি পেচেণ্ট ভালো পাইছে। আৰু যিহেতু এলোপেথিক কৰি পেলাই যিমানখিনি মানে অইন মেডিচিনখিনি কৰি পেলাই যিটো মানে ছাইড এফেক্ট থাকে, ইয়াত তেনেকুৱা ধৰণৰ ছাইড এফেক্ট নাথাকে, আৰু দুৰ্বল অনুভৱখিনিও নহয়। মই ভাল পাইছোঁ, আৰু হয় আমি উন্নতি হকে আৰু আগুৱাই যাওক আমি এই আশা কৰোঁ। যোৰহাটবাসী ৰাইজক আমি আপোনালোকৰ মাধ্যমেদি আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে চব ট্ৰিটমেণ্টৰ মাজতে এবাৰ আয়ুৰ্বেদিকৰ লগত যোগাযোগ কৰক, কাৰণ আয়ুৰ্বেদিক আজি যথেষ্ট স্থান পাইছে ভাৰতৰ বিভিন্ন জেগাত। আয়ুৰ্বেদিকৰ এটা সুকীয়া স্থান মানে ল'বলৈ সক্ষম হৈছে, আৰু আয়ুৰ্বেদিকৰ জৰিয়তে যথেষ্টখিনি ট্ৰিটমেণ্টো হয়, য'ত অকল মানে আপোনাৰ আমাৰ গাঁৱলীয়া দৰৱ যিখিনি আমি খাইছিলোঁ সেই বস্তুখিনি আমি চিনি নাপাওঁ, কিন্তু এই দৰৱৰ মাধ্যমেদি আমি সেইখিনি বস্তু পাওঁ। মই সকলোকে অনুৰোধ কৰিম যে আপোনালোকে আয়ুৰ্বেদিকটো এবাৰ চেষ্টা কৰক চলাই। মানে আয়ুৰ্বেদিকত মানে মই সোমোৱা বেছিদিন হোৱা নাইকিয়া, 4 মাহ হৈছে। আৰু মোৰো মানে প্ৰব্লেম আছিলে, মোৰ মেন্সৰ হওঁতে যি মানে মহিলাসকলৰ হয় পেটৰ বিষ যিটো হয়, মোৰ হৈছিলে তেনেকুৱা। মই আয়ুৰ্বেদিক দৰৱ 2 মাহ খালোঁ, মানে এতিয়া মই সম্পূৰ্ণ সুস্থ সেইটো ক্ষেত্ৰত। আৰু মোৰ গেছৰো প্ৰব্লেম আছিলে, গেছৰ ক্ষেত্ৰতো মই বহুতখিনি সুফল পাইছোঁ। মানে এমাহমান মই দৰৱ খালোঁ, তাৰপাছতে এতিয়া মই মানে এতিয়ালৈকে মোৰ গেছৰ তেনেকৈ দিয়া নাইকিয়া। আৰু তেনেকৈ আমি বহুত পেচেণ্টকো আমি মানে ভাল কৰিছোঁ। তেনেকৈ লিভাৰ চিৰ'চিছ আছিলে, তেনেকৈ মানে ফিল্ডত গৈছোঁ, ছাৰৰ লগত ফিল্ডত গৈছোঁ, তাত দেখিছোঁ লিভাৰৰ পেচেণ্ট, তেনেকৈ হাৰ্টৰ পেচেণ্ট আমি তেনেকৈ বহুত মানে ভাল কৰিছোঁ, যিটো মানে এলোপেথিকে কৰিব নোৱাৰে, আয়ুৰ্বেদিকত সেইখিনি সম্ভৱ হ'ব পাৰি। কাৰণে মই যিখিনি মানুহ আছে যে অসুস্থ হৈ আছে, যেনে ডায়েবেটিছ বা কিছুমানৰ হাৰ্টৰ প্ৰব্লেম, আজিকালি বহুতে পেচমেকাৰ বহাইছে, যি তেনেকুৱা সেইখিনি মানে অপাৰেশ্যন কৰিবলগীয়া হয়, তেনেকুৱা অপাৰেশ্যন মানে আয়ুৰ্বেদিকে সেইটো অপাৰেশ্যন নকৰাকৈ ঠিক কৰিব পাৰে। আয়ুৰ্বেদিক মানে চিকিৎসা লওক, যিহেতু আমাৰ বডিটো নেচাৰেল হয়, সেইটো কাৰণে নেচাৰেল পদ্ধতিৰে মানে ঠিক হ'বগৈ, সেইটোৱে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8।
মই এটা কথা ক'বলৈ বিচাৰিম সকলো ৰাইজকে যে আমি সদায় মানে চিকিৎসাৰ ওপৰত দৌৰি থাকোঁ যে আমি কোনটো ভাল চিকিৎসা আমি ভাল চিকিৎসা মানে কি পিছলৈ দৌৰি থাকোঁ কিন্তু ভাল চিকিৎসাৰ ওপৰতো এটা চিকিৎসা থাকে যাক আমি ক্ষুদ্ৰ চিকিৎসা বুলি কওঁ হয়নে তো এতিয়া ধৰক এতিয়া পেটত যদি পানী জমা হৈ যায় পেটত পানী জমা হোৱাৰ পিছত পানী উলিওৱাটো ভাল চিকিৎসা বুলি ক'ব পাৰে কিন্তু এইটো ক্ষুদ্ৰ চিকিৎসা নহয় হয়নে তেনেকৈ ধৰক আপোনাৰ যদি বোলে আঁঠু যদি এইটো কি বোলে আঁঠু জেল শুকাইছে বুলি কোৱা হয় তো আঁঠু জেল শুকোৱাৰ পৰা তাত যদি ইনজেকশ্যন দি পেলাই যদি পুচিং কৰি পেলাই যদি জেল ভৰোৱা হয় তো সেইবোৰ চব কৃত্ৰিম চিকিৎসা তো আমি ধৰক কেনেকৈ আমি প্ৰাকৃতিক চিকিৎসা যিহেতু আমাৰ প্ৰাকৃতিক শৰীৰ গতিকে প্ৰাকৃতিক শৰীৰৰ কথা প্ৰাকৃতিক চিকিৎসাহে মানে সুস্থ কৰিব পাৰিব গতিকে আমাৰ এইটোৱে মানে চেষ্টা যে আমি কিদৰে শুদ্ধ যিটো চিকিৎসা আছে শুদ্ধ চিকিৎসা প্ৰণালী আমি কিদৰে মানুহৰ মাজত আমি লৈ যাব পাৰোঁ আমাৰ সেইটোৱে চেষ্টা চলি আছে আৰু সেই চেষ্টাত আমি কিন্তু যথেষ্টখিনি আমি কিন্তু সফল হৈছোঁ ইতিমধ্যে এতিয়া আমাৰ ধৰক আঁতৰৰ পৰা বহুতখিনি পেচেণ্ট আমাৰ আহে আমাৰ নাজিৰা শিৱসাগৰ আমগুৰি বা তিয়কৰপৰা আমাৰ কেইবাজনো পেচেণ্ট আহে তো সেই কেইবাজনো পেচেণ্টৰ সুবিধাৰ্থে আমি আজি এই পদুমণিত আমি এইটো ষ্ট'ৰ খুলিবলৈ লৈছোঁ যিহেতু আমাৰ আৰু এখন আছে টিলিকামত আছে তো টিলিকামত যাওঁতে যিহেতু বহুত দেৰি হয় আৰু বহুত সময় মানে লাগি যায় তো সিহঁতক সুবিধাৰ্থে আমি এইটো ষ্ট'ৰ আজি খুলিছোঁ এই ষ্ট'ৰটো ধৰক আপোনাৰ ৰাতিপুৱা 10টাৰ পৰা আৰু ৰাতি 8টালৈকে খোলা থাকে ৰাইজক মই এইটো ক'ম যে চাওক যদিহে বোলে আপোনালোকে এদিনীয়া দুদিনীয়া যদি আপোনাৰ বেমাৰ হৈছে তেনে সেই এদিনীয়া দুদিনীয়া বেমাৰ আপুনি কিন্তু বেলেগ চিকিৎসালয় যাব পাৰে তাত কোনো আপত্তি নাই কিন্তু যদি আপোনাৰ বেমাৰ অলৰেডি যদি 6 মাহ যদি উকলি গৈছে বা যদি এবছৰ উকলি গৈছে তেতিয়াহ'লে কিন্তু আপুনি আয়ুৰ্বেদিক চিকিৎসা খৰণত অহাটোৱে ভাল হ'ব আপুনি কম খৰচত কিন্তু আপুনি মানুহজন ভাল হৈ যাব সেইটো মই ক'ব বিচাৰিম এবাৰ আহি চাওক আমাৰ ঠিকনাটো হ'ল পদুমণি চাৰিআলি একদম চাৰিআলি তো আমাৰ পেট্ৰল ডিপো আছে নাইৰা পেট্ৰল ডিপোৰ সন্মুখতে আমাৰ আছে সুখবৰ নগৰৰ মালোৱালিত হিন্দুস্তান পেট্ৰলিয়ামৰ RP ফুয়েল ষ্টেচন মুকলি ৰাইজৰ বাবে RP ফুয়েল ষ্টেচনত ডিজেলৰ লগতে পেট্ৰল পোৱা 6 বজাৰ পৰা নিশা 10 বজালৈ উপলব্ধ হ'ব যোৰহাটবাসীৰ কাষত আপোনালোকৰ মৰমৰ RP ফুয়েল ষ্টেচন ঠিকনা যোৰহাট মালোৱালি অসম তথা যোৰহাটবাসীৰ বাবে এটি সুখবৰ অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বাবেও এটি সুখবৰ মুকলি হ'ল অত্যাধুনিক সা সুবিধাৰে ভৰা হোটেল কিংডম পেলেচ আমাৰ ইয়াত 31টা শীততাপ কোঠাৰ লগতে প্ৰিমিয়াম এক্সিকিউটিভ ডিলাক্স কোঠালি লাভ কৰিব আপুনি তৃপ্তিৰে এসাঁজ খাবৰ বাবে ভাৰতীয় চাইনিজৰ লগতে বিভিন্ন সুস্বাদেৰে ভৰা আহাৰো উপলব্ধ আপোনাৰ স্বাস্থ্যৰ বাবে অত্যাধুনিক ব্যায়ামগাৰৰ ব্যৱস্থা কৰা হৈছে জন্মদিনৰ লগতে বিভিন্ন অনুষ্ঠান সভা সমিতিৰ বাবে সভা কক্ষ আপোনাৰ সন্তানৰ বাবে খেলা ধূলাৰ সুবিধা মনোৰঞ্জনৰ ব্যৱস্থা স্বাস্থ্যৰ জৰুৰীকালীন সময়ত চিকিৎসকৰ লগত পৰামৰ্শ 24 ঘণ্টাই ৱাইফাই আৰু ইণ্টাৰনেট উপলব্ধ কেফে আপোনাৰ প্ৰয়োজন হলে ভ্ৰমণৰ বাবে আৰামদায়ক গাড়ীৰ ব্যৱস্থা আহল বহল পাৰ্কিঙৰ ব্যৱস্থা কৰা হৈছে আপোনাক স্বাগতম জনাইছো আমাৰ হোটেল কিংডম পেলেচলৈ আমাৰ ঠিকনাটি হৈছে চিটৰ ৰোড HTCৰ সমীপত যোৰহাট অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে 8099780440 নম্বৰত আমাৰ লেণ্ডলাইন নম্বৰটি হৈছে 910363507714 নিজকে সজাই তথা সুন্দৰ কৰি ৰাখিব বিচৰা সকলৰ বাবেও এটি সুখবৰ যোৰহাট ষ্টেডিয়াম মাৰ্কেটত নতুনকৈ মুকলি কৰা হৈছে এমবিছ স্বস্তিক ইউনিসেক্স সেলুন যিখন সেলুনত আপুনি কম পইচাতে বিভিন্ন সুন্দৰ সুবিধা লাভ কৰিব পাৰিব সুবিধাসমূহ যেনে হেয়াৰ কাটিং এণ্ড ষ্টাইলিং হেয়াৰ কালাৰ সাৰ্ভিসেছ হেয়াৰ এক্সটেনশন সাৰ্ভিসেছ ফেচিয়েল ট্ৰিটমেণ্টছ মেনিকিউৰছ এণ্ড পেডিকিউৰছ আৰু লগতে আইলেছ এক্সটেনশন এই সকলো সুবিধা আপুনি লাভ কৰিব পাৰিব এই সুন্দৰ সেলুনখনত অধিক তথ্যৰ বাবে স্ক্ৰিনত প্ৰদৰ্শিত কৰা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব এতিয়াই আহক এমবিছ স্বস্তিক ইউনিসেক্স সেলুনলৈ